আজি বিধায়ক পদৰ পৰা পদত্যাগ কৰে ফণীভূষণ চৌধুৰীয়ে। চনৰে পৰা আঞ্চলিকতাবাদৰ ধ্বজা সগৌৰৱে উৰুৱাই বঙাইগাঁও বিধানসভা সমষ্টিৰ পৰা 8 বাৰকৈ অসম বিধানসভালৈ নিৰ্বাচিত হোৱা ফণীভূষণ চৌধুৰীয়ে আজি বিধায়ক পদ ত্যাগ কৰে। সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত বৰপেটা লোকসভা সমষ্টিৰ পৰা সাংসদ ৰূপে নিৰ্বাচিত হৈ এক নতুন অধ্যায় সংযোজন কৰা ৰাজ্যৰ জ্যেষ্ঠ ৰাজনীতিবিদজনে এক আৱেগিক পৰিৱেশত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰে। অসম গণ পৰিষদৰ সভাপতি সমন্বিতে দলটোৰ বৃহৎ সংখ্যক কৰ্মকৰ্তাৰ উপস্থিতিত চৰকাৰী আৱাসৰ পৰা সমদল কৰি আহি বিধানসভা চৌহদত উপস্থিত হৈ তেওঁ আৱেগিক হৈ পৰে। অগপ সভাপতি অতুল বৰাই চৌধুৰীৰ এই যাত্ৰাই দেশৰ ৰাজনৈতিক মানচিত্ৰটো NDAৰ অংশীদাৰ হিচাপে অসম গণ পৰিষদৰ পতাকাখন জিলিকাই ৰাখিব বুলি মন্তব্য কৰে। 1985 চনৰ পৰা আজি বঙাইগাঁৱৰ পৰা প্ৰতিনিধিত্ব কৰা অসম বিধানসভালৈ ফণীভূষণ চৌধুৰী ডাঙৰীয়াই বিধানসভা সদস্য পদৰ পৰা পদত্যাগ কৰিছে। আপোনালোকে গম পাইছে যে গত লোকসভা নিৰ্বাচনত বৰপেটা সংসদীয় সমষ্টিৰ পৰা লোকসভালৈ নিৰ্বাচন কৰিছে। আমি তেখেতক দলৰ তৰফৰ পৰা বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। 85 চনৰ পৰা একেৰাহে 39টা বছৰ বিধানসভাত থকা হৈছে কম ডাঙৰ তেখেতে 19 বছৰীয়া দীঘলীয়া ৰাজনৈতিক পৰিক্ৰমা খুব ভালদৰে অতিক্ৰম কৰিলে। এই দীঘলীয়া পৰিক্ৰমাত তেখেত অসম মন্ত্ৰীসভাৰ দুলাৰকৈ মন্ত্ৰী হৈছে। মন্ত্ৰী হৈ ৰাজ্যবাসীয়ে সেৱা কৰিছে। বিধায়ক হিচাপে সমষ্টিটোৰ কাৰণে সমষ্টিৰ জনসাধাৰণৰ কাৰণে পাৰ্যমানে কাম কৰিছে আৰু কাম কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। আৰু ইয়াৰ উপৰিও তেখেত আপোনালোকে জানেই যে 1979 চনৰ পৰা ৰাজ্যখনত বিদেশী নাগৰিক বহিষ্কাৰৰ দাবী যি আন্দোলন হৈছিল, সেই আন্দোলনৰ তেখেত আছিল এগৰাকী অগ্ৰণী। আমি তেখেতৰ যোৱা সময়ছোৱাত ত্যাগ দলটোৰ প্ৰতি, বঙাইগাঁওবাসীৰ প্ৰতি, ৰাজ্যবাসীৰ প্ৰতি এইখিনি কথা সদায় আমি কৃতজ্ঞতাৰে আমি কৰিম। আৰু আমি শনিদায় যিদৰে আজি দুখ অনুভৱ কৰিছে, দুখ লগাটো স্বাভাৱিক। এই কেম্পাছৰ এই বিধানসভাৰ প্ৰতিটো চুক কোণ বিধানসভাৰ ৰুল হিচাপে প্ৰচলিত। কেম্পাছৰ ভাল দিশ বেয়া দিশ বিভিন্নজনৰ জীৱন আগুৱাই যোৱা পিছুৱাই যোৱা ওচৰৰ পৰা প্ৰত্যক্ষ কৰিছে। মই ভাবোঁ যে তেখেতক আজি সেই স্মৃতিবোৰে আমনি কৰাটোৱেই স্বাভাৱিক। কিন্তু তেখেতৰ যি নতুন যাত্ৰা, সেই নতুন যাত্ৰাই আমাৰ দলটোকো এটা নতুন গতি দিব, নতুন শক্তি দিব, শক্তি দিছে। আৰু আমি বৰপেটাবাসী ৰাইজৰ ওচৰত কৃতজ্ঞ। আমি মিত্ৰতাৰে নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ, আপোনালোকে জানে। ভাৰতীয় জনতা পাৰ্টি, UPPL, অগপ এই তিনিওটা দলৰ কৰ্মকৰ্তাসকলে তেখেতক লোকসভালৈ তেওঁলোকে আপ্ৰাণ চেষ্টা কৰিছে। তেখেতসকলৰ ওচৰত আমি কৃতজ্ঞ।
আৰু বঙাইগাঁওবাসীক আমাৰ কৃতজ্ঞতা জনাবলৈ ভাষা নাই কাৰণ একেৰাহে অষ্টমবাৰৰ পৰা সেই সমষ্টিটোৰ পৰা ফণীভূষণ চৌধুৰী ডাঙৰীয়াক নিৰ্বাচিত কৰাটো এটা অত্যন্ত ডাঙৰ এটা সহজ কথা নহ'লে বিভিন্নজন প্ৰতিনিধিৰ আয়োগ ৰাজনৈতিক আয়োগ বা অসম বিধানসভালৈ প্ৰতিনিধিত্ব কৰাটো এনেবোৰ যিবোৰ অসুবিধাৰ সন্মুখীন হয় বা হাৰে গতিকে আমি বঙাইগাঁওবাসীৰ ওচৰত আমি কৃতজ্ঞ বিশেষকৈ নকওঁ আজিৰ দিনটোত আৰু আমি তেখেতৰ পৰা বহুতখিনি আশা কৰিছোঁ বহুতেই তেখেতক যেতিয়া বেছি যেতিয়া অসম গণ পৰিষদে এইবাৰ দীঘলীয়া সময়ৰ পাছত 2009ৰ পাছত লোকসভালৈ প্ৰতিনিধি পঠাবলৈ সক্ষম হৈছে অসম গণ পৰিষদৰ প্ৰতিনিধি হৈছে গতিকে তাত মন্ত্ৰীৰ কথা ভাবিব লাগে ক'ব লাগে কিন্তু তেখেতে সোনকালে এয়া অগ্ৰাহ্য কৰিছে আমাকো কৈছে তেনেধৰণৰ কথা তোমালোকে নাভাবিবা কাৰণ বঙাইগাঁৱলৈ মোৰ খুবেই এইকেইটা দিনত মনত পৰিছে বঙাইগাঁৱৰ প্ৰতিয়ে এতিয়া মই বিশেষভাৱে দায়বদ্ধ হ'ব নোৱাৰোঁ মই বৰপেটাৰ পৰা প্ৰতিনিধিত্ব কৰিছোঁ গতিকে MLA হিচাপে বঙাইগাঁৱৰ ৰাইজে মোক যেনেকৈ পাইছিল বৰপেটা ৰাইজেও পাব লাগিব আৰু ৰাজ্যবাসীয়ে পাব লাগিব মই ৰাইজৰ কাৰণে দলৰ কাৰণে বঙাইগাঁৱৰ ৰাইজৰ কাৰণে আৰু দলটোৰ কাৰণে মই কিবা কৰিব বিচাৰোঁ আৰু তাৰ কাৰণে ভৱিষ্যতৰ দিনত ৰাইজৰ মাজত প্ৰতিনিধি পাৰ কৰি আৰু লোকসভাৰ মজিয়াত ৰাজ্যখনৰ স্বাৰ্থজড়িত বিষয়বোৰত অসমৰ সুৰক্ষিত ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি আৰু অসম গণ পৰিষদৰ যি এজেণ্ডা আছে এই এজেণ্ডাবোৰ মই সংসদৰ মজিয়াত মই সবল এই সুযোগৰ পৰা তোমালোকক বঞ্চিত কৰিম আমি আশা ৰাখিছোঁ যে তেনে ভূমিকা অনাগত দিনত আমি অসমবাসীয়ে নিশ্চয় আমি দেখিম তেখেতলৈ আন্তৰিক আমি শুভেচ্ছা জনাইছোঁ আপোনালোকে জানেই যে ৰাজ্যসভাত আমি এগৰাকী পাইছিলোঁ তেখেত আছে বৈদ্য ডাঙৰীয়া আমাৰ মাজত আছে দুয়োগৰাকীয়ে আমি ভাবোঁ যে ৰাজ্যখনৰ স্বাৰ্থজড়িত বিষয়বিলাকত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিব অসম তেখেতসকললৈ আমি শুভেচ্ছা জনাইছোঁ আৰু যিখিনি তেখেতে দলটোৰ কাৰণে যোৱা সমস্যাত কৰিছে মই ভাবোঁ যে বৰ্তমান যি দায়িত্ব তেখেতক জনসাধাৰণে দিছে সেই দায়িত্বত থাকি অনাগত দিনত ৰাজ্যখনৰ লগতে দেশৰ লগতে আৰু আমাৰ ৰন্তু নেওগৰ ৰিপৰ্ট দৈনিক অগ্ৰদূত ডিজিটেল।